নমস্কাৰ ইয়া দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা এতিয়া পিটং বাতৰি অৰুণাচলৰ পশ্চিম সিয়াঙত বিশাল জনসভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচলৰ আলোত অনুষ্ঠিত এই জনসভাত অংশ ল'লে মোদীয়ে বিজেপি চৰকাৰলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে অৰুণাচলবাসীক ধন্যবাদ জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচলত জনসভাত অংশ লৈ মৰাণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী मैं अपने सर बीजेपी के 3 विधायकों को निर्विरोध चुनाव में आपने एक बड़ा संदेश दे दिया आपने 3 कमल को खिला दिए विकास के डबल इंजन के लिए मिल रहे आपके इस आशीर्वाद को मैं अपने सर माथे लेता हूं भाई और बहनों अपने 5 वर्षों का हिसाब देने से पहले और दूसरों का हिसाब लेने से पहले मैं आप सभी अरुणाचल वासियों नॉर्थ ईस्ट के मेरे प्यारे भाइयों बहनों का आज इस धरती से आभार व्यक्त करने आया इन 5 वर्षों में देश के लिए मैं जो कुछ भी कर पाया हूं इसके पीछे आप सबका साथ है आप सबका समर्थन है आप सबके आशीर्वाद है आपका साथ मिला तभी हमारी सरकार अरुणाचल प्रदेश के करीब 50,000 परिवारों को पहली बार बिजली का कनेक्शन दे पाई ये आपका साथ मिला तभी तो हमारी सरकार अरुणाचल की 40,000 माताओं बहनों को मुफ्त में गैस का कनेक्शन दे पाई उनकी रसोई को धुएं से मुक्त कर पाई आपका साथ मिला तभी अरुणाचल के 1 लाख से अधिक परिवारों को टॉयलेट से जोड़ा गया 5,000 से अधिक गांवों को खुले में शौच से मुक्ति दिलाई जा सकी आपका साथ मिला तभी अरुणाचल के करीब 3 लाख साथियों के पहली बार बैंक में खाते खुल पाए আনফালে অৰুণাচলৰ পিছতে কিছু সময়ৰ পাছত মৰাণত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৰাণ আৰু গহপুৰত দুখনকৈ বিশাল জনসভাত অংশ ল'ব মোদীয়ে মৰাণৰ পলো ফিল্ডত যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈ আৰু ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া 12:30 বজাত মৰাণৰ জনসভাত অংশ ল'ব মোদী ইতিমধ্যে তেওঁ অৰুণাচলৰ পৰা ৰাওনা হৈছে মৰাণলৈ ইয়াৰ পিছতে বিয়লি 2:30 বজাত গহপুৰৰ বৰঙাবাৰীত আন এখন নিৰ্বাচনী সভাত অংশ ল'ব আমি দুইটা প্ৰান্তৰ পৰা পোনপতি এখন প্ৰচাৰ দেখুৱা মৰাণত উপস্থিত আছে সাংবাদিক টমাছ বুঢ়াগোহাঁই আৰু গহপুৰত উপস্থিত আছে সাংবাদিক ৰাজু বৰুৱা প্ৰথমে মই ৰাজুৰ কাষলৈ যাব বিচাৰিছো মৰাণৰ পৰিৱেশ দেখুৱাম মৰাণৰ পৰিৱেশ দেখুৱাৰ পূৰ্বে ৰাজু জানিব বিচাৰিছো বৰ্তমান তাত কেনে উৎসাহ চাওক প্ৰাঞ্জল ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 2:30 বজাত এখন ইয়াত যিখন জনসভা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই 2:30 বজাত আৰম্ভ হ'ব কিন্তু তাৰ পূৰ্বে মই দেখুৱাব বিচাৰিছোঁ মানুহ যথেষ্ট সংখ্যক এতিয়া ইয়াত একত্ৰিত হৈছেহি আৰু সকলোৱে আশাৰে বাট চাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব আৰু আজি নৰেন্দ্ৰ মোদীয়ে যি জনসভাত অংশগ্ৰহণ কৰিব সেই জনসভাৰ পৰা তেওঁলোক দুগুণ উৎসাহিত হৈ তেওঁলোকে এইবাৰ লোকসভাত যি নিৰ্বাচন আছে সেই নিৰ্বাচনত তেওঁলোকৰ যি প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীৰ বাবে তেওঁলোকে বিজেপিৰ যি কৰ্মী আছে কাৰ্যকৰ্তা আছে তেওঁলোকে দুগুণ উৎসাহেৰে কামত লাগিব পাৰিব আৰু মোৰ সৈতে এতিয়া নৰেন্দ্ৰ মোদীৰ মুখা পিন্ধা এগৰাকী কেনেকুৱা কিমান উৎসাহ বহুত ভাল লাগিছে আজি নৰেন্দ্ৰ মোদী আজি প্ৰথমবাৰৰ কাৰণে গহপুৰলৈ আহিব তাৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ এইহে আমি ইয়াত সকলোৱে মোদীৰ মুকুট পিন্ধি লৈ বিশেষকৈ মই মিচিং জনজাতিৰ মানুহ মিচিং জনজাতিসকলে
আজি ইয়াত উপস্থিত হৈছোহি আৰু য'ত নেকি আমাৰ ৰাস্তা ঘাট বেয়া এই হেতুকে ট্ৰেক্টৰ লৈও ইয়াত যথেষ্ট ৰাইজ আহিছে আৰু বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে কিন্তু ৰাস্তা ঘাট বেয়া কথাটো তেওঁ উল্লেখ কৰিছে ৰাজু আপুনি লাইনত থাকক আমি গহপুৰৰ পৰিৱেশটো এবাৰ দেখুৱাই ললো নিউজ 18ৰ দৰ্শকসকলক কিন্তু মূল আকৰ্ষণ এতিয়া কাৰণ অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে মৰাণত কিছু সময়ৰ পাছতে আৰু প্ৰায় 20 মিনিট পাছতে নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব টমাছ বুঢ়াগোহাঁই উৎসাহ এতিয়া সকলোৰে মাজত দুগুণে বৃদ্ধি পাইছে হয় প্ৰাঞ্জল এটা উৎসাহ দুগুণে বৃদ্ধি পোৱা দেখা পোৱা গৈছে মই কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ যে কৰ্মীসকলে তেওঁলোকে সকলোৱে উৎফুল্লিত হৈ পৰিছে কাৰণ প্ৰধানমন্ত্ৰীগৰাকী আজি আগমন ঘটিব আৰু কেইটামান মুহূৰ্ত ইতিমধ্যে অৰুণাচলৰ আলঙৰপাত তেখেতে ইতিমধ্যে উৰা মাৰিছে বুলি আমি গম পাওঁ আৰু কেইটামান মুহূৰ্তৰ পিছতে আহি মৰাণত আহি পাবহি আৰু মুখ্যমন্ত্ৰীগৰাকী আহি বৰ্তমান উপস্থিত হৈছেহি ইয়াত এই সভাস্থলীত আৰু বৰ্তমান যিহেতু বিজেপি কৰ্মীসকল আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰধানমন্ত্ৰীগৰাকী আজি আহিব ইয়াৰ প্ৰভাৱ কেনেকুৱা পৰিব বুলি ভাবে উজনি অসমত আমাৰ অতি সুন্দৰ প্ৰভাৱ পৰিছে আৰু কাৰণ আকৌ এবাৰ আমাৰ মোদী চৰকাৰ এয়া সকলোৱে জানে সকলোৰে জ্ঞাত এইকাৰণে আমি আনন্দত মতলীয়া হৈ গৈছোঁ ক'বই নোৱাৰিছোঁ হয় যেহেতু প্ৰধানমন্ত্ৰীগৰাকী আজি আপোনালোকৰ মাজলৈ আহিব আৰু ইয়াৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ পৰিব বুলি ভাবে এইবাৰ নিৰ্বাচনত প্ৰভাৱ পৰা মানে আমি ৰিজাল্টে উলিয়াই পেলাইছোঁ আচলতে যোৱাকালি ইয়াতে এটা চেনেলৰ পৰা বহিছিলে মই কৈছোঁ ইয়াত 2 লাখতকৈ ওপৰ মানুহ গোট খাব ইয়াত 1.5 লাখ থাকিব 50,000 মানুহ বাহিৰে থাকিব ইতিমধ্যে এই সুতটো বৈ আছে মই নিজে প্ৰত্যক্ষ কৰি আহিলোঁ আমি আনন্দত উৎফুল্লিত হৈছোঁ প্ৰধানমন্ত্ৰী মহোদয়ে লোকসভাৰ ডিব্ৰুগড় লোকসভাৰ এই যে ৰণডংকা বজাব আহিছে ইয়াৰ প্ৰভাৱ সমগ্ৰ 14টা সমষ্টিত পৰিব আমি কমেও 10খন আসন আমাৰ আজি সিদ্ধান্ত হৈছে 10খন আসনত আমি জিকিম আৰু আমাৰ মনত কি অনুভৱ হৈছে আপোনাক ব্যক্ত কৰিব নোৱাৰোঁ প্ৰধানমন্ত্ৰী মহোদয় মই ব্যক্তিগত হিচাপে খুব ওচৰৰ পৰা পাইছোঁ মই ভাৰতীয় জনতা পাৰ্টিত আজি মোৰ চিলভাৰ জুবিলি চলি আছে বহুবাৰ মই তেখেতক লগ পাইছোঁ আৰু প্ৰধানমন্ত্ৰী হোৱাৰ আগতেও তেতিয়া মই যেতিয়া অসমৰ প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া তেখেত অল ইণ্ডিয়াৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে তেতিয়া আমি ডাইছত একেলগে বহি প্ৰগ্ৰেম কাৰণ মোৰ অনুভৱটো অলপ বেলেগ প্ৰকৃতাৰ্থত মোৰ অনুভৱ অলপ বেলেগ আৰু মোৰ এটা কনফিডেঞ্চ আছে মই যোৱাকালি কৈছোঁ ইভিনিং যে মোৰ এটা কনফিডেঞ্চ আছে সেইটো আজি প্ৰস্ফুটিত হৈছে মানুহৰ সুত বৈছে মানে জনসমুদ্ৰ মোক চেনেলটোৱে সুধিছিলে বাইদেউ ইয়াত কিমান শ্বেয়াৰ আছে বোলে শ্বেয়াৰৰ হিচাপ নালাগে জনসমুদ্ৰত পৰিণত হ'ব আমাৰ কাইলৈ সভাখন হয় ইতিমধ্যে জনসমুদ্ৰত পৰিণত হৈছে কেমেৰা পাছত দিনেশ আছে যদি দেখুৱাবলৈ অনুৰোধ কৰিম কিমান সংখ্যক লোক আচলতে আহি উপস্থিত হৈছে পল যিখন খেলপথাৰখন বৰ্তমান সম্পূৰ্ণ ভৰ্তি হৈ পৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী যিহেতু আহি উপস্থিত হৈছে তাৰ লগতে আমি দেখা পাইছোঁ আমি বিজেপি বহু সংখ্যক যি বিধায়ক আছে তেওঁলোক সকলো আহি বৰ্তমান ইয়াত আহি উপস্থিত হোৱা দেখা পোৱা গৈছে আৰু যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু ইতিমধ্যে সকলোতকৈ ডাঙৰ কথাটো হৈছে আলঙৰ পৰা ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী উৰা মাৰিছে বুলি আমি খবৰ পাইছোঁ আৰু কেইটামান মুহূৰ্তৰ পিছতে তেখেতে মৰাণত আহি উপস্থিত হোৱাৰ সম্ভাৱনা হয় আৰু হয়তো প্ৰায় 15-20 মিনিট লাগিব সময় তাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী তাত উপস্থিত হ'ব আপুনি লাইনত থাকিব আমাৰ সৈতে মৰাণৰ পৰা পোনপটীয়া এখন প্ৰচাৰ দেখুৱালোঁ আকৌ এবাৰ ৰাজুৰ কাষলৈ যাব বিচাৰিছোঁ ৰাজু এতিয়া সৰ্বত্ৰ য'ত মোদীৰ সভা আছে তাতে এই উৎসাহ উদ্দীপনা সমগ্ৰ দেশজুৰি অসম ব্যতিক্ৰম নহয় সঁচাকৈয়ে জয়ন্ত প্ৰাঞ্জল যিটো উৎসাহ সেই প্ৰবল উৎসাহ সকলোৰে মাজত দেখা গৈছে প্ৰাঞ্জল আৰু এই মুহূৰ্তত যিসকল আছে তেওঁলোকৰ সকলোৰে সেই দুগুণ উৎসাহেৰে তেওঁলোক ইয়াত উপস্থিত হৈছেহি আৰু খুব সুন্দৰ গান এটা আপুনি অথনি জুৰিছিলে আকৌ এবাৰ যদি হয় একেলগে চবে একেলগে ফুল হৈ ফুলিব আমাৰ পদুম ফুল অলতা হৈ বগা भारत माता की जय भारत माता की जय मुख्यमंत्रीर घरे दिसपुरत आছিলে हेमंत ছাৰৰ घर दिल्लीत आছিলে प्रधानमंत्रीर घर সেই प्रधानमंत्री দেশৰে মূল প্ৰধানমন্ত্ৰী যি
ধন ঐ উৎপল ছাৰে আনিব বহু কেজি ধন এয়াই উৎসাহ আৰু সেই উৎসাহৰ মাজেৰে তেওঁলোক আছে আৰু সকলো আহি একত্ৰিত হৈছে আমি দেখুৱাব বিচাৰিম প্ৰাঞ্জল যে এনেধৰণে এতিয়া এই মুহূৰ্ততে কিন্তু এনেধৰণে অসংখ্য লোক ইয়াত আহি একত্ৰিত হৈছে আৰু 8 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব আৰু তাৰ লগতে মই দুটা ইনফৰমেশ্যন দিব বিচাৰিম এই মুহূৰ্তত প্ৰাঞ্জল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ উৰণ বাতিল হৈছে হিমন্ত বিশ্ব শৰ্মা পোনে পোনে তেওঁ যি মূল পথ আছে ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীৰ দ্বাৰা তেওঁ ইয়াত আহি উপস্থিত হৈ গহপুৰত আৰু ঠিক একেদৰে অতুল বৰা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু তাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰো হেলিকপ্টাৰ বাতিল হোৱাৰ বাবে তেওঁলোকে ইয়ালৈ অহা সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল কৰিব লগা হৈছে গতিকে দুটা যে হেলিকপ্টাৰ বতৰৰ বাবে হেলিকপ্টাৰ উৰণ বাতিল হৈছে তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰেৰে নাহি ইয়াত গাড়ীৰে উপস্থিত হ'বহি আৰু তাৰ পৰিৱৰ্তে ৰঞ্জিত দাস আৰু অতুল বৰাৰ হেলিকপ্টাৰ ইতিমধ্যে উৰণ বাতিল হোৱাৰ বাবে তেওঁলোকে ইয়ালৈ অহা বাতিল কৰিছে আৰু এই মুহূৰ্তত মই ইয়াৰ উৎসাহ উদ্দীপনা আমি আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ আৰু ইফালে নেপথ্যত বাজি আছে আকৌ এবাৰ মোদী চৰকাৰ যিটো সীমান্ত শেখৰে গোৱা যিটো গীত সেই গীতটো এই মুহূৰ্তত বাজি আছে আৰু সকলোৱে এনেধৰণে একত্ৰিত হৈ প্ৰবল উৎসাহৰ মাজেৰে এই মুহূৰ্তত নৰেন্দ্ৰ মোদীৰ বাবে অপেক্ষা কৰিছে নৰেন্দ্ৰ মোদীৰ বাবে অপেক্ষা কৰি আছে অপেক্ষা কৰি আছো মোদীৰ কাৰণে আগতে মোদীক দেখিছে নাই দেখিছো দেখিছে টিভিত নে ওচৰত দেখিছো ওচৰতো দেখিছে এবাৰ কি হ'ব ইলেকশ্যন আমাৰ বিজেপি ভাল হ'ব ইলেকশ্যনটো আপোনালোকে বৃদ্ধ পেঞ্চন পাই আছে মই বৃদ্ধ পোৱা নাই পাই আছে তেওঁলোকে বৃদ্ধ পেঞ্চন আৰু আহিব এতিয়া জিন্দগী শুনিছে নাইও এনেও জিকিব এইটো চিয়ৰ আৰু মোদী জিকিবই লাগিব চিয়ৰ আকৌ এবাৰ আহিব এয়াই উৎসাহ আমি দেখুৱাব বিচাৰিছোঁ যে যিখন ফিল্ড সেই ফিল্ডখনত ইতিমধ্যেই মানুহ আহি ভৰ্তি হৈছে সম্পূৰ্ণৰূপে আৰু সকলোৱে অপেক্ষা কৰিছে 2:30 বজালৈ আৰু ইতিমধ্যে যদি চাবলৈ যোৱা হয় তেনেহ'লে ইয়াৰ যি স্থানীয় বিধায়ক আছে উৎপল বৰা তেওঁ আহি উপস্থিত হৈছে তাৰ লগতে বিজেপিৰ যি নেতৃত্ব ৰাজ্যিক বিজেপিৰ নেতৃত্ব ইতিমধ্যে উপস্থিত হৈছে আমি মূল মঞ্চ যদি দেখুৱাওঁ তেনেহ'লে তাত ঋতুবৰণ শৰ্মাকে ধৰি অন্যান্যসকল তাত আছে উৎপল বৰাই নিজেই ইয়াৰ যি তদাৰক কৰিছে যে কেনেধৰণৰ সেই সভাখন হ'ব সেই লৈ সকলোৰে মাজত প্ৰবল উৎসাহৰ মাজেৰে এনেধৰণে এতিয়া সকলোৱে বাট চাইছে নৰেন্দ্ৰ মোদীৰ আগমনলৈ ৰাজু যেহেতু 1,70,000 লোক সমবেত হ'ব বুলি তাত কোৱা হৈছে আৰু সেইখিনিয়ে হয়তো কেপাচিটি আছে সেই খেলপথাৰখনৰ যাৰ বাবে তেওঁলোকে সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিছে আমি জানিব বিচাৰিছোঁ প্ৰকৃত সংখ্যাটো প্ৰশাসনৰ ফালৰ পৰা কি কোৱা হৈছে বা বিজেপিৰ যিসকল তাত নেতা উপস্থিত আছে তেওঁলোকে কি কৈছে কিমান মান হ'ব পাৰে জনসমাগম চাওক ইতিমধ্যে বিজেপিৰ যি নেতৃত্ব তেওঁলোকৰ মতে 1,75,000তকৈ অধিক লোক ইয়াত একত্ৰিত হ'ব আৰু এতিয়াই আমি যিটো ভিৰ এই মুহূৰ্তলৈকে দেখিছোঁ সেই ভিৰে কিন্তু সেই কথাকে সূচাইছে যে সময় হোৱাৰ লগে লগে ইয়াত যথেষ্ট সংখ্যক লোক হ'ব তেওঁলোকে যিটো ধৰিছে হয়তো তেনেধৰণৰ এক সংখ্যা হয়তো চুবলৈ সক্ষম হ'ব পাৰে আৰু এই মুহূৰ্তত মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা উৎসাহ কিমান বহুত ভাল লাগিছে ক'ৰ পৰা আহিছে আমি বুৰেঘাটৰ পৰা আহিছোঁ কিমান দূৰ ইয়াৰ পৰা 5 কিলোমিটাৰ হ'ব 5 কিলোমিটাৰ বহুত সোনকালে আহিল দেখোন এনে আৰু সব ওলাইছে আৰু কিমান মান মানুহ হ'ব পাৰে ইয়াত 1.5 লাখ মানুহ হ'ব পাৰে 1.5 লাখ হৈ যাব হ'ব জানো হ'ব 1.5 লাখ মান মানুহ তেওঁলোকে কৈছে যে 1.5 লাখ মান মানুহ হ'ব পাৰে আৰু এতিয়াও সোঁত কিন্তু বৈ আছে সেই সোঁত আমি দেখুৱাব বিচাৰিছোঁ যে মানুহ এতিয়াও আহি আছে যদি দূৰলৈকে আমি যদি কেমেৰাটো নিব পাৰোঁ তেনেহ'লে আমি সেই সংখ্যাটো দেখাব নোৱাৰিলোঁ ইয়াত একত্ৰিত যিমানখিনি লোক হৈছে সেইখিনি আমি দেখুৱাব পাৰিম আৰু সকলোৰে এটাই কথা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকে ওচৰৰ পৰা তেওঁলোকে চাব প্ৰত্যক্ষ কৰিব আৰু নৰেন্দ্ৰ মোদীৰ যি ভাষণ সেই ভাষণ তেওঁলোকে শুনিব আৰু ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিব আৰু তেওঁ সেইবাবে হেলিকপ্টাৰ উৰণ বাতিল হোৱাৰ পিছতে তেওঁ এতিয়া গাড়ীৰে আহি আছে আৰু মই ইতিমধ্যে কৈছোঁ যে ৰঞ্জিত দাস আৰু অতুল বৰা মৰাণ আৰু তেওঁলোকে গহপুৰত যি দুখনকৈ জনসভা আছিলে সেই জনসভাত অংশগ্ৰহণ কৰাৰ কথা আছিল কিন্তু হেলিকপ্টাৰ উৰণ বাতিল হোৱাৰ বাবে ইতিমধ্যে তেওঁলোকৰ অহাৰ যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত ইতিমধ্যে বাতিল কৰিছে আৰু আমি ইয়াৰ পৰিৱেশ এনেধৰণে দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ ৰাজু মঞ্চত পদাৰ্পণ কৰিছে ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে লগত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মহেন্দ্ৰ সিঙো বৰ্তমান তাত উপস্থিত আছে
এটা বিশেষ খবৰ আমালৈ আহিছে আৰু যেহেতু তপন গগৈ উপস্থিত থকাৰ কথা দুয়োগৰাকী প্ৰাৰ্থী যোৰহাট লোকসভা সমষ্টি আৰু ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে আজি উপস্থিত থাকিব আৰু তেওঁলোকে যেনেধৰণে আমি দেখিবলৈ পাইছিলোঁ কলিয়াবৰত মণিমাধৱ মহন্তই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ আশীৰ্বাদ গ্ৰহণ কৰিছিল হয়তো আজি বিজেপিৰ এই দুয়োগৰাকী প্ৰাৰ্থীয়ে নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ গ্ৰহণ কৰিব নিৰ্বাচনৰ বাবে প্ৰাঞ্জল মই কিছু শুনাত অসুবিধা হৈছে যদি আপুনি পুনৰ এবাৰ সেই প্ৰশ্নটো দোহাৰে তেনেহ'লে মোৰ কিছু সুবিধা হ'ব প্ৰাঞ্জল নিশ্চয় নিশ্চয় সেইখিনি মৰাণৰ খবৰ মই কিন্তু ৰাজু ভুলবশতঃ আপোনাক সুধি দিলোঁ কিন্তু যিকোনো কথা নহওক গহপুৰৰ কথা লৈ আহিছোঁ এতিয়া পল্লৱ লোচন দাস আৰু লগতে প্ৰদান বৰুৱা এই দুয়োগৰাকী প্ৰাৰ্থীয়ে হয়তো আজি তাত উপস্থিত থাকিব হয় প্ৰাঞ্জল নিশ্চিতভাৱে কাৰণ লখিমপুৰ সংসদীয় সমষ্টি আৰু তেজপুৰ সংসদীয় সমষ্টি এই দুটা সমষ্টিৰ বাবেই নৰেন্দ্ৰ মোদীয়ে আজি ইয়াত জনসভাত অংশগ্ৰহণ কৰিব আৰু তাৰ বাবেই দুয়োগৰাকী প্ৰাৰ্থী যি তেজপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু ঠিক একেদৰে লখিমপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ইয়াত উপস্থিত থাকিব আৰু আমি মূল মঞ্চ এবাৰ দেখুৱাব বিচাৰিছোঁ মই মূল মঞ্চলৈ যাব বিচাৰিম কেমেৰাটো যদি সম্ভৱ হয় তেনেহ'লে আমি সন্মুখতে দেখিছোঁ যে দেৱানন্দ হাজৰিকা বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা আছে ঠিক একেদৰে কাষতে আমি ঋতুপৰণ শৰ্মাক দেখিছোঁ তেওঁ যিহেতু ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ আৰু ঠিক একেদৰে উৎপল বৰাক আমি দেখিছোঁ পিছফালে উৎপল বৰা আছে এনেধৰণে সকলো ইয়াত একত্ৰিত হৈ তেওঁলোকে তদাৰক কৰিছে যে যেহেতু 2:30 বজাত এইখন সভা জনসভা যে 2:30 বজাৰ পূৰ্বে কিবা কেনেধৰণৰ কি আছে কিবা অসুবিধা ক'ৰবাত থাকে ৰৈ গৈছে নেকি সেই সকলোবোৰ তেওঁলোকে এতিয়া তদাৰক কৰিছে আৰু হয়তো কেইটামান ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত ইয়াত আহি পল্লৱ লোচন দাস আৰু প্ৰদান বৰুৱা উপস্থিত হ'বহি আৰু মই কৈছোঁৱে ইতিমধ্যে যে হেলিকপ্টাৰ উৰণ বাতিল হোৱাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ গাড়ীৰে ইয়ালৈ আহি আছে আৰু নৰেন্দ্ৰ মোদীক তেওঁ ইয়াত আদৰিব আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হয়তো ইয়ালৈ অহা তেওঁ এই যি মৰাণৰ কাৰ্যসূচী আছে সেই মৰাণৰ কাৰ্যসূচীতে তেওঁ থাকিব ইয়ালৈ হয়তো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নাহিব ঠিকে আছে ৰাজু আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু টিভিৰ পৰ্দাত আমি দুখন দৃশ্য আপোনালোকক দেখুৱালোঁ য'ত মৰাণৰ সভাত ইতিমধ্যে মুখ্যমন্ত্ৰী উপস্থিত হৈছে লগত আছে মহেন্দ্ৰ সিং আৰু ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী তাৰ পৰাও পোনপটীয়া সমাচাৰ দেখুৱাই থাকি মাত্ৰ হয়তো 10 মিনিট সময় আমি অপেক্ষা কৰিব লাগিব তাৰপাছতে প্ৰধানমন্ত্ৰী তাত উপস্থিত হ'বহি